So hello everyone, welcome back to my YouTube channel. মই নয়ন আৰু আজি আমি বহুত ইম্পৰ্টেণ্ট টপিক এটা ডিছকাছ কৰিম। মই ৰিচেণ্টলি এটা মানুহৰ লগত কথা পাতিছোঁ আৰু মানুহজনে ক'লে যে ছাৰ মই आपका ৰিচেণ্টলি ভিডিঅ' দেখা था और सोचा पूछ ही लेता। ক'লে যে তাৰ পৰা 199 চাৰ্জ লৈছে ফৰ এভাৰ লিভিং জইন কৰিবৰ কাৰণে। চ' জইনিং ফেজ ফৰ বিজনেছ ষ্টাৰ্ট কৰিবৰ পৰা আগেই ল'ব পাৰে জানো? চ' মই তাক সুধিছোঁ ৱাই? এই ৱাইটো বহুত ক্ষেত্ৰত আহে। কোনটো 199 কা চাৰ্জেছ? আমি যিমানখিনি জানো ফৰ এভাৰ লিভিং পলিচিত এনেকুৱা কথা লিখাই নাই যে কোনোবা জইনিং চাৰ্জেছ লাগে বুলি, ৰাইট? যেতিয়া মই তাক অফিচিয়েল পলিচি দেখুৱালোঁ, ফৰ এভাৰ লিভিং অফিচিয়েল পলিচি দেখুৱাৰ পিছত সি শ্বক। তাৰ আগেই সি ভাবিছিলে যে এয়া এইটো জব হয়, কিন্তু নহয়, এইটো হৈছে প্ৰপাৰ বিজনেছ। এইটো বুজি পালে? জবৰ দৰে চেলাৰী বা বেলেগ বেলেগ চাৰ্জেছ এনেকুৱা নাই কোনো কথা, ঠিক আছে? এইটো প্ৰপাৰ বিজনেছ হয়, এইটো বুজি পালে মানুহজনে। কিন্তু মানুহজনৰ এটা কথা যে থাকিল যে জইনিং চাৰ্জেছ, সেই জইনিঙৰ প্ৰব্লেমত ফচি আছে মানুহজনে। জইনিঙৰ নামত পইচা বহুখিনি দিলে, এতিয়ালৈকে বহু মানুহে ৰিচ আউট কৰিলে, কমচে কম 2-3বাৰ ৰিচ আউট কৰি কোনোবা 500 ল'লে, কোনোবা 1000 ল'লে, কোনোবা বেলেগ বেলেগ এমাউণ্ট ল'লে, ঠিক আছে? জইনিং কৰা, ঠিক আছে? বিজনেছ ষ্টাৰ্ট কৰিম বুলি বেলেগ বেলেগ এমাউণ্ট ল'লে। চ' আজি আমি এই জইনিং চাৰ্জেছ আৰু স্কেমছৰ ওপৰত ডিছকাছ কৰিম। কি স্কেম চলি আছে? গাইজ, এটা বহুত সৰু চা হেল্প লাগিব যোনে যোনে মোৰ ভিডিঅ' চাই আছে। চ' আপোনালোকে যদি প্ৰথমবাৰ এই চেনেলটো চাই আছে ডেফিনেটলি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আপুনি এনেকুৱা ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন অতি সোনকালে পায়, নটিফিকেশ্যন আপোনাৰ তাতে আহি যায়। যদি আপুনি জানিব বিচাৰিছে কি আমি কি চিষ্টেমৰ থ্ৰুদি আমি কাম কৰোঁ এই বিজনেছত, তেনেহ'লে আপুনি 90 মিনিটৰ ৱেবিনাৰ আছে, তাৰ লিংকটো ডেছক্ৰিপশ্যন আছে। এই লিংকৰ থ্ৰুদি আপুনি বুজি পাব যে আমি কি ধৰণে কাম কৰি আছোঁ, উইদাউট শ্ব' অফ, উইদাউট কনভিন্সিং, উইদাউট চেজিং পিপল, ঠিক আছে? তাৰ লগতে যদি আপুনি ইচ্ছা কৰে যে ফৰ এভাৰ লিভিং বিজনেছটো ফ্ৰীতে ৰেজিষ্ট্ৰেশ্যন কৰি কেনেকৈ এই বিজনেছটো আগুৱাই লৈ যাব পাৰে, যদি আপুনি বিচাৰে যে ডেফিনেটলি ৰেজিষ্ট্ৰেশ্যন ফ্ৰীতে কৰিব পাৰে, যিটো লিংক মোৰ ডেছক্ৰিপশ্যনত আছে। তো ইয়াৰ লগতে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' প্ৰথম কথা হৈছে কি জিৰ' ইনভেষ্টমেণ্ট এণ্ড ৰিস্ক ফ্ৰী অপৰচুনিটি। ফৰ এভাৰ লিভিং বিজনেছটোত জিৰ' ইনভেষ্টমেণ্ট, এই কথাটো ফাৰ্ষ্ট অফ অল এই ফৰ এভাৰ লিভিং বিজনেছটো হয় জিৰ' ইনভেষ্টমেণ্ট এণ্ট্ৰি টু জিৰ' ইনভেষ্টমেণ্ট, যেনে ৰেজিষ্ট্ৰেশ্যন চাৰ্জেছ, এইটো হৈছে জিৰ', ঠিক আছে? কমখন জিৰ', তাতে কোনো পইচা দিব নালাগে। আইডি এটা ক্ৰিয়েট কৰিবৰ কাৰণে ফৰ এভাৰ লিভিঙত ইউ ডোণ্ট নিড টু পে চাৰ্জেছ, আপুনি কোনো চাৰ্জ পে' কৰিব নালাগে, আইডি ফ্ৰীতে বনি যায়, ঠিক আছে? কিন্তু যদি আপুনি জানিব বিচাৰে কি ফ্ৰীত আইডি কেনেকুৱা বনায় বা আপুনি জানিব বিচাৰে কেনেকৈ, সেইটো কাৰণে আপুনি ডিছক্ৰিপশ্যন লিংকত মোক চাব পাৰে। বাট জইনিং কৰিবৰ কাৰণে বা বেলেগকৈ জইনিং চাৰ্জেছ বুলি কোনো বস্তু নাই, ছেপাৰেট ফিজ একো নালাগে, এবছলুটলি ফ্ৰীতে আপুনি জইন কৰিব পাৰে, ফ্ৰীতে আপোনাৰ আইডি কি ক্ৰিয়েট কৰিব পাৰে, কোনো পইচা তাৰ কাৰণে নালাগে। ছেকেণ্ড পইণ্টটো হৈছে কি ৰিস্ক ফ্ৰী অপৰচুনিটি। যিহেতু এই অপৰচুনিটিটো আপোনাৰ জিৰ' ৰেজিষ্ট্ৰেশ্যন চাৰ্জেছো হৈ যায়, এইটো কাৰণে ৰিস্ক ফ্ৰী হয়, গতিকে আপোনাৰ ৰিস্ক নাই কোনো। বাট আপুনি যিমান বিজনেছ আজিলৈ দেখা পাইছে, বিভিন্ন বিজনেছ, মই ক'লোঁ কি সৰুৰ পৰা লৈ কেনে ডাঙৰ বিজনেছ, ম'ম' দোকানো হ'ব পাৰে বা PWDৰ কণ্ট্ৰেক্টৰৰ বিজনেছো হ'ব পাৰে, ডাঙৰ হাৰ্ডৱেৰ দোকানো হ'ব পাৰে। যিকোনো বিজনেছত ৰিস্ক থাকেই, ৰিস্ক শব্দটো থাকেই, কিন্তু এই বিজনেছত কোনো ৰিস্ক নহয়, ৰিস্ক ফ্ৰী বিজনেছ, ঠিক আছে? কিন্তু বাকীবোৰৰ বিজনেছত পইচা বহুত লাগে আৰু ৰিস্কো আছে, ঠিক আছে? বহুত ডাঙৰ পইচা লাগে দোকান খুলিবৰ কাৰণে, ৰাইট? কিন্তু ফৰ এভাৰ বিজনেছ ইজ ফুল ৰিস্ক ফ্ৰী। আৰু সেয়ে মানুহৰ বহুত বেছিকৈ কুৱেশ্যনছ থাকে, আৰু কুৱেশ্যনছবোৰ কিহৰ কাৰণে আহে? কিছুমান ফাল্টু ডিষ্ট্ৰিবিউটাৰ্ছ বুলি ক'ব পাৰে আপুনি, ভাল মানুহ নহয়, যোনে ভাল ধৰণে কাম কৰা নাই ফৰ এভাৰ বিজনেছ, সেইবোৰ মানুহৰ কাৰণে কোম্পানীটো বদনাম হয়, ঠিক আছে? চ' সেই বদনামৰ পৰা আমি এই কোম্পানীটোৰ ৰিয়েল ৰূপত লৈ আনিছোঁ, আৰু আমাৰ ছিষ্টেমৰ থ্ৰুদি আৰু আমাৰ টিমৰ থ্ৰুদি আপুনি ৰিয়েল কথাখিনি সদায় আপুনি পাব। যিহেতু মই কৈছোঁ যে ৰেজিষ্ট্ৰেশ্যন ফ্ৰী হয়, একাউণ্টটো আপোনাৰ এবছলুটলি ফ্ৰী হয়, ঠিক আছে? ত' আপোনাৰ কোনো পইচা দিব দৰকাৰ নাই। গভৰ্ণমেণ্টৰ যিটো আপুনি জব ল'ব যায়, তাতেও আপোনাৰ কিছুমান ক্ষেত্ৰত পইচা খোজে, ৰাইট? যে পইচা নিদিলে আমাৰ কাম নহয়। পেচা লাগেগা বুলি কয় হিন্দীত, পেচা লাগেগা তবি হাম ফৰ্ম ফিল কৰে। গভৰ্ণমেণ্টে কিবা যদি এক্সামত আপুনি ফৰ্ম ফিল কৰে, পইচা লাগে। এই ফৰ এভাৰ এনেকুৱা নহয়। ফৰ এভাৰ আপোনাৰ ফ্ৰীতে ৰেজিষ্ট্ৰেশ্যন হয়, ফ্ৰীতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম হৈ যায়, আপোনাৰ কোনো পইচা দিব দৰকাৰ নাই। ফৰ্মটো আপোনাৰ অনলাইন ফ্ৰীত আপুনি পাই যাব। আপুনি মোৰ ডেছক্ৰিপশ্যনৰ লিংকত চাব পাৰে ফৰ্মৰ বিষয়ে, জইন ফৰ এভাৰ লিংকত, তাতে আপুনি ক্লিক কৰিলে আপুনি ফৰ্মৰ লিংকটো পাই যাব ফ্ৰীতে। নেক্সট পইণ্টটো হৈছে কি আপোনাৰ যেতিয়া ডিৰেক্ট আপুনি ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ফিল কৰিব, আপোনাৰ আইডি চাইডি বনি যাব ফ্ৰীতে, তেতিয়া আপুনি ডাইৰেক্ট কোম্পানীৰ লগত জইন হ'ব, ঠিক আছে? তো আপুনি ডাইৰেক্টলি কোম্পানীৰ লগত কানেক্ট হৈ যাব, তাৰ বাহিৰে আপোনাৰ কোম্পানীৰ লগত ডিৰেক্টলি আপুনি জইন কৰিলে কোনো এক্সট্ৰা চাৰ্জেছ দিব নালাগে। যদি কোনোবাই আপোনাক পইচা খুজি আছে, কোনোবাই যদি এক্সট্ৰা মানি আপোনাৰ পৰা খোলে, দেন দেট ইজ আ স্কেম, ঠিক আছে? যদি আপুনি পলিচি জানিব বিচাৰে, আপুনি মোক মেছেজ কৰিব পাৰে, মই আপোনাক শ্বেয়াৰ কৰি দিম, আৰু আপুনি পঢ়ি চাব কি কি লিখা আছে, আপুনি সকলো কথাখিনি বুজি পাব। ষ্টাৰ্টিং দ্য বিজনেছ এণ্ড ফ্ৰী স্কিল ডেভেলপমেণ্ট, ইয়াৰ কথাটো হৈছে কি ফৰ এভাৰ লিভিং এই গোটেই বিজনেছটো কি হয়, ইয়াত আপুনি নিজৰ পেচ, নিজৰ স্পীড হিচাপে ষ্টাৰ্ট কৰিব পাৰে, যেনেকুৱা স্পীড, শ্ল' হওক ফাষ্ট হওক, কেছ নাই, আপুনি নিজৰ হিচাপে এই বিজনেছটো ষ্টাৰ্ট কৰিব পাৰে। প্ৰডাক্ট ইউজ কৰিবৰ কাৰণে মাত্ৰ 1000 টকাৰ পৰা আপুনি প্ৰডাক্ট ইউজ কৰিব পাৰে, ঠিক আছে? কিন্তু যদি আপুনি বিজনেছটো ষ্টাৰ্ট দিব খুজিছে, আমাৰ ইণ্ডিয়াত মিনিমাম 5000 টকা দি আপুনি বিজনেছটো ষ্টাৰ্ট দিব পাৰে, ঠিক আছে?
সো আৰু বিজনেছ ষ্টাৰ্ট কৰিলে কি লাগে? বিজনেছ ষ্টাৰ্ট কৰিলে লাগিব আপোনাৰ স্কিলছ হৈছে আপোনাৰ স্কিলছটো ডেভেলপ কৰিব লাগে। স্কিলছ ডেভেলপ কৰিবৰ কাৰণে এটা আপোনাক লাগে চিষ্টেমটো বহুত দৰকাৰ। তো আপুনি যদি এটা এনেকুৱা চিষ্টেমত যদি যায় য'ত কোনে আপোনাৰ খালি কল কৰি বহি আছে, ঠিক আছে, কলিং, তাৰপিছত আপোনাৰ মেছেজ কৰি বহি আছে, এইবিলাক বস্তু যদি আপুনি কৰি আছে, আপোনাৰ নলেজ যদি নাই, তেনেহ'লে সেই চিষ্টেমটো দি আপোনাৰ একো গ্ৰ'থ হোৱা চান্সেছ নাই। খালি ফেক ৰিচ বুলি কয়, ফেক ৰিচটো দেখাব পাৰিব আপুনি, বাট আপোনাৰ কোনো ৰিয়েল একো স্কিলছ আপোনাৰ তাত নাহে। চ' আমাৰ এই চিষ্টেমটো, আমাৰ এই টিমৰ আগৰ চিষ্টেমটো 24/7 চিষ্টেমটো ৰান হয়, ঠিক আছে। আমাৰ ইউটিউব মাৰ্কেটিং কি হয় আমি সেইবিলাক কথাও বুজাওঁ। তাৰপিছত আপোনাৰ নেটৱৰ্ক মাৰ্কেটিং অট'মেশ্যন কি বস্তু হয়, এই স্কিলছবোৰ আপুনি ফ্ৰীতে কেনেকৈ শিকিব পাৰে সেই কথাও আমি বুজাওঁ। যিটো বস্তু আপুনি মাৰ্কেটত যদি শিকিব যায় তেনেহ'লে আপোনাৰ বহুত এক্সপেঞ্চ কৰিব লাগে, বহুত স্পেণ্ড কৰিব লাগে, তাৰপিছত আপুনি শিকিব পাৰে বেলেগকৈ কৰ্চ কৰি কেনে, কিন্তু আপোনাৰ তাতে ফ্ৰীতে পায়। তাৰ লগতে আপুনি অনলাইন যদি আপুনি যায়, এতিয়া অনলাইন যদি ইউডেমি চাইটত যদি যায়, ইউডেমি ৱেবছাইটত যায়, তেনেহ'লে ইউ নিড টু পে আ লট অফ এমাউণ্ট টু গেট দিছ ৰাইট স্কিলছ। আপুনি বহুত এমাউণ্ট পে কৰাৰ পাছতে স্কিলছটো একুৱায়াৰ কৰিব পাৰে। বাট আমাৰ এইবিলাক বস্তু ইয়াতে ফ্ৰীতে আপুনি শিকায়, হাউ টু গেট দ্য ৰাইট স্কিলছ এণ্ড কেনেকৈ আপুনি এই স্কিলছবোৰ ইমপ্লিমেণ্ট কৰিব পাৰে আৰু শ্বেয়াৰ কৰিব পাৰে, ঠিক আছে। চ' তাতে প্ৰপাৰ চিষ্টেম আৰু ছাপৰ্ট আপুনি নাপাব। যদি আপুনি এটা বেলেগ এটা চাইটত যদি আপুনি স্কিল শিকিব যায়, তাতে আপুনি কোনো কমিউনিটি ছাপৰ্ট নাপায় বা এটা চিষ্টেম নাপাব। বাট আমাৰ এই টিমত আপুনি গোটেই সমূলি কথাখিনি ফ্ৰীতে পাব। ফৰএভাৰটো আছেই আছে, তাৰ লগতে এই গোটেই সমূলি স্কিল চিষ্টেম, কমিউনিটি ছাপৰ্ট, এটা আপোনাৰ হেল্প ডেস্ক চিষ্টেম, গোটেইখিনি বস্তু সমূলি পাব, ঠিক আছে। আৰু আপুনি এটা এনেকুৱা এটা টিম পাব, 1000 টিম আছে ফৰএভাৰ 1000 টিমৰ ভিতৰত এনেকুৱা এটা টিম আছে য'ত আপুনি সকলো কথা শিকিব পাৰিব। ফৰএভাৰ ধেৰ টিম আছে, কমি নাই। 170খন দেশত বহুত টিমছ আছে ফৰএভাৰৰ, ঠিক আছে। কিন্তু এটা অট'মেশ্যন বেছ টিম বা অট'মেশ্যন বেছ চিষ্টেম বহুত মুস্কিল হয়। এনেকুৱা চিষ্টেম এটা পাব কাৰণে, এনেকুৱা ছাপৰ্ট এটা পাবৰ কাৰণে বহুত মুস্কিল। সেই বস্তুখিনি আপুনি আমাৰ টিমত পাব। লাইফ টাইম আপুনি যদি এটা বিজনেছটো ষ্টাৰ্ট দিয়ে, আপোনাৰ এটা লাইফ টাইম ID ক্ৰিয়েট হৈ যাব, ঠিক আছে। আপুনি যদি ইয়াত 2cc দি বিজনেছটো ষ্টাৰ্ট দিয়ে, দেন ইউ উইল গেট এ লাইফ টাইম ID এটা ক্ৰিয়েট হ'ব আৰু এটা ৱৰ্ক কালচাৰ এটা পাব, ঠিক আছে। এই IDটো মোৰ দেন 170খন দেশত য'তেই নাযায় কিয়, য'ত ফৰএভাৰ লিভিং আছে, তাতে সকলোতে আপুনি ফৰএভাৰ লিভিঙত এণ্ট্ৰি কৰিব পাৰে। তাৰ কাৰণে আপোনাৰ এক্সট্ৰা কোনো পইচা লয়, ঠিক আছে। ৰিজনেল ডিষ্ট্ৰিবিউটৰ অফিচেছ RDO যিমান জেগাত আছে 170খন দেশত, আৰু আমাৰ ইণ্ডিয়াতো 19খন অফিচ আছে, 19খন অফিচ য'তে ত'তে যাব পাৰে, কোনো কেছ এণ্ট্ৰি কোনো পইচা নলয়, ঠিক আছে। নো ছেপাৰেট চাৰ্জেছ, কোনো আপোনাৰ বেলেগ কোনো চাৰ্জেছ নলয়, ঠিক আছে। ফ্ৰীতে আপুনি পাই যাব চব। এটা বস্তু আপুনি ইমেজিন কৰক, এটা ট্ৰেডিশ্যনেল ষ্টাৰ্টআপ বিজনেছ এণ্ড এটা ID বনাবৰ কাৰণে আপোনাক বহুত পইচা খৰচা কৰিব লাগে। ট্ৰেডিশ্যনেল বিজনেছ এটা ID এটা বনাব লাগে, আপোনাৰ লাইচেঞ্চ বনাবৰ কাৰণে আপুনি বাহিৰত যদি লাইচেঞ্চ বনায় তাতে আপোনাৰ বহুতখিনি খৰচা। বাট ফৰএভাৰত একো নালাগে, ফ্ৰী অফ কষ্ট, কাৰণ কি ফৰএভাৰ বনাই দিছে আগত। আপোনাৰ কাম খালি ইয়াতে হৈছে খালি মাৰ্কেটিং, হাউ টু ডু দ্য মাৰ্কেটিং, হাউ টু লাৰ্ণ দ্য অট'মেশ্যন এণ্ড হাউ টু জেনাৰেট দ্য চেলছ। বেছিক বস্তুখিনি আপুনি শিকিব লাগে, সেইখিনি কথা। চ' যদি ৰেজিষ্ট্ৰেশ্যন কাৰণে পইচা নালাগে, আপুনি উইদাউট প্ৰেছাৰ এই বিজনেছটো ষ্টাৰ্ট কৰিব পাৰে। কোনো টাৰ্গেটছ নাই, ন' প্ৰেছাৰ। চেলছ জব নহয় এইটো, বহুত চেলছৰ জবত বহুত টাৰ্গেটছ থাকে। মেনেজাৰে ক'ব পাৰফৰ্মেঞ্চ ভাল কৰিব লাগিব, নহ'লে ইউ উইল বি কিক ফ্ৰম দ্য জব। জবৰ প্ৰেছাৰত কাম নকৰিলে জবত লছ হয়, বাট বিজনেছ লছ হয়। কিন্তু ফৰএভাৰ তেনেকুৱা নহয়। মই যেনে চিল হৈ মই এতিয়া আপোনাক আৰামছে কথাখিনি কৈ আছোঁ, সেনেকুৱা আমাৰ চিষ্টেমটো, আমাৰ বিজনেছৰ যোনটো আমাৰ টিম, এই টিমৰ চিষ্টেমটো আমাৰ এনেকুৱাই, ঠিক আছে। ইকুৱেল অপৰচুনিটি দিয়ে, অপৰচুনিটিজ সকলোখিনি সমান, ছেইম লেভেলত, ঠিক আছে। ন' প্ৰিমিয়াম এণ্ট্ৰি বা প্ৰিমিয়াম মেম্বাৰশ্বিপ একো নালাগে, কোনো প্ৰিমিয়াম বস্তু নালাগে এণ্ট্ৰি বিজনেছটো ষ্টাৰ্ট কৰিবৰ কাৰণে। যদি আপুনি এছিষ্টেণ্ট ছুপাৰভাইজাৰ হয়, মেনেজাৰ হয়, ইউ উইল গেট দ্য ছেইম অপৰচুনিটি। আপোনাৰ অপৰচুনিটি ছেইমেই হয়, আপোনাৰ কামো একেই, খালি ইনকামটো বেলেগ হয় লেভেল হিচাপে। ছেইম এজ লাইক দ্য যেনেকৈ জবত আপোনাৰ ইনকামটো বেলেগ হয়, কামটো একেই কৰে। যেনে ৰিক্ৰুটিং যদি জব আপুনি কৰে, ৰিক্ৰুটিং জবত ৰিক্ৰুটিং মেনেজাৰ এটা কাম একে কৰি আছে, ইও ৰিক্ৰুটিং কৰি আছে, ৰিক্ৰুটিং এছ'চিয়েট এটা ৰিক্ৰুটে কৰি আছে, আৰু ৰিক্ৰুটিং স্পেচিয়েলিষ্টৰ ৰিক্ৰুটিঙে কৰি আছে। তাতে কমিশ্যনবিলাক বেলেগ। ইয়াতে ছেইম কথা, ফৰএভাৰ লিভিং বিজনেছটো আপুনি যদি কৰে, ইয়াত খালি আপুনি ফ্ৰীডম হৈ কাম কৰিব পাৰিব, আৰু আপুনি কমিশ্যনটো বেলেগ হয়, বেলেগ লেভেল। চ' সমূলি গোটেইখিনি ভিডিঅ'টোৰ মাধ্যমেৰে আপুনি কি বুজি পালে যে ফাইনেলি এই বিজনেছ ইকুৱেল ফ'কাছ অন বিজনেছ গ্ৰ'থ কৰিবলৈ পাৰে। আপুনি ধ্যান দিব পাৰে লাৰ্ণিং এণ্ড গ্ৰ'থৰ ওপৰত, নট অন জাষ্ট ৰিকভাৰিং জইনিং ফিজ। খালি আপুনি জইনিং ফিজৰ ওপৰত ফ'কাছ কৰি কিনে এবাৰ আপোনাৰ ভুল হ'ব পাৰে, বাট বাৰ আপোনাৰ ভুল নহয়। কেনেকৈ ভুল নহয়? যদি আপুনি এটা ৰাইট টিম আৰু ৰাইট চিষ্টেম, এই দুটা বস্তু যদি আপুনি জইন কৰে, দেন আপোনাৰ এইখিনি সমূলি ভুল আৰু জিন্দগীত নহয়। চ' জইনিং ফিজ কোনো নাই, বেলেগ বস্তু। যদি আপুনি অলৰেডি কাৰোবাৰ ট্ৰাষ্ট কৰে, ইনষ্টাগ্ৰাম ID দেখি ৱৰ্ক ফ্ৰম হোম বুলি আপুনি ভাবি পইচা দি দিয়ে, দেন দেটছ সেইটো আপোনাৰ ৰেছপনচিবিলিটি, ঠিক আছে। এইটো আপোনাৰ ভুল, ইয়াত কোনো কোম্পানীৰ ভুল নহয়। ফৰএভাৰ লিভিং ইজ দ্য ৰাইট কোম্পানী, ফৰএভাৰ লিভিং কোনো ভুল নাই, ঠিক আছে। কিন্তু আপুনি যদি কাৰোবাক বিশ্বাস কৰি পইচা দি দিয়ে, দেন দেটছ ইয়ৰ ৰেছপনচিবিলিটি।
এইটো আপোনাৰ যদি আপুনি এতিয়ালৈ কাকো পইচা দিয়া নাই বা আপুনি কোনো ফ্ৰড বা স্কেমত ফচা নাই আপুনি ফ্ৰেছ এই ভিডিঅ'টো চাই আছে ফৰএভাৰ লিভিং আৰু কেনেকৈ ষ্টাৰ্ট কৰে তেন্তে আই হেল্প ইউ আউট মই আপোনাক হেল্প কৰিব পাৰিম কেনেকৈ হেল্প কৰিব পাৰিম যে এই ভিডিঅ'ৰ মাধ্যমেৰে আপুনি বুজি পালে প্ৰথম কথা হৈছে জইনিং ফিজ নালাগে ট্ৰেইনিং ফিজ নালাগে এইবিলাক নালাগে ঠিক আছে খালি পইচা লাগে ষ্টাৰ্ট কৰিবৰ কাৰণে বিজনেছ এটা ষ্টাৰ্ট কৰিবৰ কাৰণে যিকোনো বিজনেছ ষ্টাৰ্ট কৰিবৰ কাৰণে পইচা এটা এমাউণ্ট ঠিক আছে মিনিমাম 5,000ৰ পৰা এই বিজনেছটো ষ্টাৰ্ট হৈ যায় মিনিমাম যদি আপুনি ষ্টুডেণ্ট হয় ইফ ইউ ডোণ্ট হেভ এনি মানি ইফ ইউৰ ষ্টুডেণ্ট আপুনি 5,000ৰ পৰা বিজনেছ ষ্টাৰ্ট কৰিব পাৰে ইণ্ডিয়া বেচিছত ইণ্ডিয়াত আপুনি স্পনচৰ কৰিব পাৰে আপুনি যদি বিজনেছ ষ্টাৰ্ট কৰাৰ পিছত আপুনি যদি আপোনাৰ অপৰচুনিটি থ্ৰু দি কোনোবা যদি এই অপৰচুনিটি জইন কৰে দেন ইউ উইল গেট 25% কিন্তু আপুনি কাকো ফ'ৰ্চ কৰিব নালাগে ইউ জাষ্ট ৱৰ্ক ইন দ্য ৰাইট চিষ্টেম ঠিক আছে চ' আই হোপ গাইজ কি আপুনি এই মিনিংটো বুজি পাইছে সমূলি এই ভিডিঅ'টোৰ মাধ্যমেৰে যদি আপুনি এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ডেফিনেটলি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যাতে আপুনি এনেকুৱা আৰু ইম্পৰ্টেণ্ট ইনফৰমেশ্যন যেন সঘনাই পাই থাকে আৰু আপোনাক যেন সঘনাই আপোনাৰ হেল্প হয় আৰু এই ভিডিঅ'টি শ্বেয়াৰ কৰক সেইবোৰ মানুহক সেইবোৰ আপোনাৰ ফ্ৰেণ্ডছক বা সেইবোৰ ৰিলেটিভছক যোনবোৰ এতিয়াও কনফিউজ হৈ আছে যোনবোৰ এতিয়াও ভাবি আছে যে কোম্পানীটো পলাই যায় নেকি কাৰণ যাৰ বিশেষ ডিপ নলেজ নাই এইটো বিষয়ত সেইবোৰ মানুহক শ্বেয়াৰ কৰক যাতে সকলোৱে এই কথাখিনি বুজি পায় আৰু যোনবোৰ মানুহে ইনষ্টাগ্ৰাম এডছ বা ৱৰ্ক ফ্ৰম হোম পাৰ্ট টাইম জব বুলি স্কেমত সোমাইছে সিহঁতকো শ্বেয়াৰ কৰক এণ্ড যোনে পইচা দিলে সিহঁতক যোনে অলৰেডি পইচা দি ফচি গ'লে সিহঁতকো শ্বেয়াৰ কৰক যাতে সিহঁতে বুজি পায় যে ফৰএভাৰত কাম কৰাৰ এটা ৱে আছে ফৰএভাৰত ডিৰেক্টলি যাকে তাকে পইচা দিব নালাগে ফৰএভাৰৰ নিজৰ কোম্পানীক ডাইৰেক্টলি পইচা দিব পাৰে ডাইৰেক্টলি আপুনি এমাজনত যেনেকৈ এড টু কাৰ্ট কৰে সেনেকৈ ফৰএভাৰটো আপুনি এড টু কাৰ্ট কৰি বিজনেছটো নিজে ষ্টাৰ্ট কৰিব পাৰে নিজৰ ৱেবছাইট আছে ফৰএভাৰ কোনো প্ৰব্লেম নাই এই শ্বেয়াৰ কৰক সকলোৱে জানক এই ভিডিঅ'টোৰ মাধ্যমেৰে সকলোৱে যেন বুজি পাওক কি হয় ঠিক আছে আৰু বিজনেছটো শ্বৰ্ট টাৰ্ম নহয় লং টাৰ্ম বিজনেছ হয় আপুনি এনেকুৱা নহয় যে আপুনি আজি আহিছে আৰু 6 মাহত আপুনি ৰিজাল্ট বিচাৰি আছে কি হ'ল আপুনি বোলে 1 বছৰত ৰিজাল্ট এনেকুৱা নহয় মিনিমাম 1825 দিন মানে 5 years মিনিমাম 5 years যদি আপুনি প্লেন কৰি আহিছে জাষ্ট লাইক দ্য প্ৰিপেয়াৰিং APSC যদি APSC নিচিনা আপুনি যদি ভাবি আহিছে দেন দিছ ইজ দ্য ৰাইট প্লেটফৰ্ম আৰু ইয়াত যদি আপুনি এবাৰ যদি আপুনি বনি গ'ল আপুনি গোটেই লাইফ বনি যাব তো এইটো আপোনাৰ জবৰ নিচিনা নহয় আৰু যদি আপুনি জানিব বিচাৰিছে আমি ফৰএভাৰ লিভিং প্ৰডাক্টছ বা এই ফৰএভাৰ লিভিং বিজনেছটো কেনেকৈ কৰি আছোঁ সমূলি আপুনি বুজিব বিচাৰিছে দেন আপুনি কি কৰিব মোৰ ডেছক্ৰিপশ্যনত এটা লিংক আছে যোনটো থ্ৰু দি আপুনি বুজি পাব যে আমি ফৰএভাৰত কেনেকৈ কি ধৰণে বিজনেছটো চলাই যাই আছোঁ আৰু বিজনেছটো চলি যাই আছে ধুনীয়াকৈ কোনো নিশ্চিন্ত মানে ঠিক আছে তো আপুনি এইটো বস্তু চাব পাৰে আমি কি চিষ্টেমত কাম কৰোঁ ঠিক আছে চ' আনটিল দেন আইল চি ইউ ইন মাই নেক্সট ভিডিঅ' গাইজ টেক কেয়াৰ ষ্টে আৱে